বিহু আহিলে আমাৰ ৰান্ধনীসকলৰ গাত একেবাৰে তত নাইকিয়া হয়। কি বনাম, কি খুৱাম, আলহীক কি খুৱাম, ঘৰৰ মানুহক কি খুৱাম, ভাত, পিঠা, জলপান আৰু যদি ভোগালী বিহু হয় তেতিয়াতো আৰু কথাই নাই। গতিকে এইবাৰ ভোগালী বিহুত মইনো কি বনালোঁ সকলোখিনি আপোনালোকক আজি দেখুৱাওঁ। আহকচোন চাওঁ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, জোনৰ আখলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমেই মই বনাবলৈ লৈছোঁ মাটি দালি। মাটি দালিখিনি মই আগদিনা ৰাতিয়ে তিয়াই থ'লোঁ, পিছত পিছদিনা ৰাতিপুৱা ভালকৈ ধুই বাকলিখিনি আঁতৰাই ল'লোঁ। কেৰাহীত পানী দি তাতে দালিখিনি দিলোঁ আৰু ঔটেঙা, জলকীয়া আৰু নিমখ দি পেলাই ভালকৈ সিজাৰ পিছত মিঠাতেল আৰু মেথি গুটি, হালধি দি পেলাই তেল মাৰিলোঁ আৰু দালিখিনি ভালকৈ উতলাৰ পিছত ফ্ৰেছ ধনিয়া কাটি দিলোঁ ওপৰতে। আৰু আজি মাটি দালি আমাৰ ৰেডি হৈ গ'ল। মাটি দালিত ঔটেঙা দি সকলোৱে খাই ভাল পায় নহয় জানো। এয়া দালিখিনি ভালকৈ উতলিলে আৰু মই শেষত ধনিয়া পাত ওপৰত কাটি দিলোঁ আৰু আজি মাটি দালি হৈ গ'ল। এতিয়া বনাওঁ মাছৰ তৰকাৰীখিনি। তাৰ কাৰণে মই কেৰাহীখন ভালকৈ গৰম কৰি মিঠাতেল আৰু অকণমান মেথি গুটি দি দিছোঁ, তেতিয়া তলত লাগি নধৰে। মাছকেইপিচ ভালকৈ লিটিকৈ ভাজি ল'ম। মই মাছকেইপিচ অলপ বেছিকৈ ভাজা হ'লে ভাল পাওঁ, মানে একদম ৰঙচুৱা হ'লে ভাল পাওঁ। আপোনালোকে যদি কমকৈ ভাজি ভাল পায় তেনেকৈয়ে বনাব। চবৰে পচন্দবোৰ বেলেগ বেলেগ। মই আকৌ খুব ভাল পাওঁ অকণমান ৰঙচুৱা হৈ থাকিলে। মাছখিনি ভজা হৈ গ'ল, নমাই পেলাই সেইখন কেৰাহীতে মানে তেল আৰু নিদিওঁ আৰু তাৰে তেল যি আছিলে তাতেই মই মিহিকৈ কাটি লোৱা এইখিনি জাতিলাও দি দিম আৰু লগতে দিম হালধি দিম আৰু সোৱাদমতে নিমখ দি পেলাই অকণমান সময় লৰাই আৰু কেঁচা জলকীয়াও দি দিম। লগতে যদি দিয়ে আপোনালোকে জ্বলাটো খায় তেতিয়া দিব, নহ'লে নালাগে। টেঙাৰ লগত অকণমান জ্বলা হ'লে ভালো লাগে। আৰু অকণমান পানী দি পেলাই ঢাকি দিম সিজিবৰ কাৰণে। এতিয়া দি দিম মই বিলাহীখিনি প্ৰথমতে দি নিদিওঁ, কাৰণ কেতিয়াবা বিলাহীখিনি টেঙা থাকিলে জাতিলাওটো নিসিজে, সেইকাৰণে অকণমান পিছত দি দিছোঁ। জাতিলাওখিনি দি আকৌ অকণমান সময় ৰাখি পেলাই একদম ধুনীয়া উতলিছে। এতিয়া মাছখিনি দি দিম। মাছকেইপিচ দি আৰু অকণমান সময় 5-10 মিনিটমান উতলাই তাতে মই অকণমান নেমু চেপি দিম, যিহেতু জাতিলাও টেঙা জোল হ'লে অকণমান ভাল লাগিব, কিন্তু নেমু দি দিলোঁ। আৰু একেবাৰে শেষত ধনিয়া পাত দিলোঁ কাটি পেলাই। আৰু আমাৰ আজি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আমাৰ অসমীয়াৰ চাগে প্ৰত্যেকখন ঘৰতেই জাতিলাও, বিলাহী আৰু মাছৰ টেঙাৰ আঞ্জাটো খুবেই জনপ্ৰিয় নহয়নে? এতিয়া বনাম মই শলাদ দিয়া চিকেন। তাৰ কাৰণে মই চিকেনখিনি ভালদৰে ধুই নিমখ, হালধি, শুকান জলকীয়া গুড়ি, আদা নহৰু পেষ্ট আৰু মিঠাতেল আৰু পিচি লৈ ধনিয়া আৰু জলকীয়াখিনি দি পেলাই মই ভালদৰে সানি অলপ সময় ৰাখি দিম। আটাইখিনি মছলা দিয়া হৈ গ'ল। এতিয়া পূৰা একদম মিক্স কৰিম ভালকৈ। মিক্স কৰি মই শলাত ভৰাই যাম এপিচকৈ। পিচটো অলপ ডাঙৰ হ'লে ভাল হয়। এতিয়া মই শলাত ভৰাই তাৰপিছত জুইত সেকিম। গোটেইখিনি চিকেন মই শলাডালত ভৰাই ল'লোঁ, 2ডাল শলাতে ভৰাই এতিয়া জুইত সেকি যাম। এয়া পূৰা জুই জ্বলি আছে, তাৰ ওপৰতে মই শলা 2ডাল দি দিছোঁ। মাজে মাজে অলপ লুটিয়াই থাকিম আৰু, নহ'লে তেতিয়া 2 চাইডৰ পৰা সিজিব। এয়া ইডালো দি দিলোঁ। এইখিনি হৈ গ'ল। 2ডাল চিকেন ভালদৰে পোৰা হৈ গ'ল। এতিয়া নমাই থ'ম। এতিয়া ইয়াৰ পিছত কি বনাওঁ সেইটো চাওঁ আহক। খৰিকা চিকেন হৈ গ'ল। এতিয়া বনাম লোকেল চিকেন লাই পাত দি পেলাই। আকৌ মই ইয়াত চব আজি জুইতে বনাইছোঁ দেই। এয়া মই আকৌ কেৰাহীত মিঠাতেলেই দিলোঁ, তেজপাত দি পেলাই পিঁয়াজ দিলোঁ মিহিকৈ, একদম মিহিকৈ কাটা 3-4টামান পিঁয়াজ ল'ব। কাটি অলপ ভজাৰ পিছত আদা নহৰু পেষ্ট দিলোঁ, জলকীয়া গুড়ি দিলোঁ। আকৌ কিছু সময় লৰাই পেলাই মই এতিয়া চিকেনখিনি দি দিম। মছলাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মাংসখিনি দি অকণমান সময় মছলাখিনিৰ সৈতে মিলাই লৰাই আন্দাজমতে নিমখ দি দিম। নিমখখিনি দি মই ভালদৰে লৰাই অলপ সময় ঢাকি ৰাখিম। তাৰপাছতে দি দিম ইয়াতে মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি। এইখিনি মই পানীত মিহলাই ইয়াতে দি দিম। এয়া মই পানীত মিলাই লৈছিলোঁ হালধি, জিৰা আৰু ধনিয়া গুড়ি দি এতিয়া ইয়াতে দি দিম।
মছলাখিনি দি অকণমান সময় ঢাকি ৰাখিম মই। এতিয়া চাওক কি ধুনীয়া কালাৰ আহিছে। জুইত বনোৱা প্ৰত্যেকটো বস্তুৱে খুব ধুনীয়া হয় খাবলৈ। এয়া মই দিলোঁ আলু আৰু অকণমান পানী দি দিলোঁ। এতিয়া চিকেনখিনি ভালকৈ সিজিবলৈ দিম। আৰু এতিয়া দি দিম মই জালুকৰ গুড়ি 2 চামুচ আৰু দিম চিকেন মছলা। এইখিনি মই একেবাৰে শেষত দিছোঁ। এই চিকেন মছলা দিলোঁ। এতিয়া মাংসখিনি পূৰা ভালকৈ সিজিলে একেবাৰে শেষত মই এতিয়া দি দিম লাই পাত। লাই পাতটো অলপ টুকুৰা টুকুৰিকৈ কাটিলে, ইমান মিহিকৈ দিব নালাগে। এয়া একদম ঘৰৰ লাই পাত, খুব ধুনীয়া গোন্ধ। ওপৰতে দি দিছোঁ। এয়া ওপৰতে দি অকণমান সময় ঢাকি ৰাখিম আৰু তাৰপাছত আজি আমাৰ মুৰ্গী মাংসৰ লাই পাত দিয়ে হৈ গ'ল। এতিয়া বনাম পিঁয়াজ পাতৰ লগত সৰু আলু ভাজি। এতিয়া সৰু আলু খাবলৈ খুব ভাল লাগে। একদম নতুন নতুন আলু ওলায়। কেৰাহীত মিঠাতেল দি পেলাই আলুখিনি কাটি ল'লোঁ। তাৰপিছতে দিম নিমখ আৰু হালধি দিলোঁ। অলপ সময় ভাজি হোৱাৰ পিছতে দি দিম পিঁয়াজ পাতখিনি। অকণমান ঢাকিলেই হৈ যাব। খুব সোনকালেই সিজে নতুন আলুৰ কাৰণে। এতিয়া ইয়াত পিঁয়াজ পাত দি দিলোঁ। 2-3 মিনিটমান সময় অকণমান লৰাই নমাই থ'ম আলুখিনি। আলু ভাজিখিনি হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা নমাই থ'ম। আলু ভাজিখিনি হৈ যোৱাৰ পিছত এতিয়া দেখিছে কি ধুনীয়া জুই জ্বলি আছে, অঙঠা আছে। তাতে এটা বেঙেনা পুৰি ল'ম। মিঠাতেল সানি লৈছোঁ। তাৰপিছত বেঙেনাটো ভালকৈ পুৰি ল'ম। ইয়াৰে বেঙেনা পিটিকা বনাম। পোৰা বেঙেনাৰ পিটিকা খুব ভাল লাগে খাই। এইখিনি ইয়াতে ভালকৈ পুৰি বেঙেনা পিটিকা বনাম। বেঙেনাটো পুৰি হৈ গ'ল, নমাই থ'লোঁ। এতিয়া বনাম কাঠআলু ভাজি। কাঠআলুৰ কাৰণে মিহি মিহিকৈ কাঠআলুখিনি কাটি ল'লোঁ। কেৰাহীত মিঠাতেল আৰু হালধি দি নিমখ দি দিম। এয়া কাঠআলুখিনি ভাজি ল'ম পিচ পিচকৈ ধুনীয়াকৈ। নিমখ দিলোঁ। বেছি দিব নালাগে নিমখ, একদম অকণমান দিলেই হ'ব। আৰু কাঠআলুখিনি ফটকেই সিজি যায়, বেছি সময় নালাগে। কাঠআলুখিনি হৈ গ'ল। এয়া কাঠআলুখিনি ভজা হৈ গ'ল। এতিয়া নমাই ৰাখোঁ। কাঠআলুখিনি হৈ গ'ল। এতিয়া বনাম চুঙাত দিয়া মাংস। তাৰ কাৰণে মই লৈছোঁ মাংস আৰু তাতে মই জলকীয়া গুড়ি, জালুকৰ গুড়ি, হালধি, নিমখ, আদা নহৰু পেষ্ট দিম। আৰু দিম মই একদম মিহিকৈ কাটি লোৱা পিঁয়াজ, বিলাহী আৰু জলকীয়া। এইখিনি একেলগে মই চপাৰ্চত মিহিকৈ কাটি ল'ম। আৰু দি দিম ধনিয়া পাত, অকণমান ডাঙৰ ডাঙৰকৈ কাটি ধনিয়া পাত দি দিম। আৰু 2টা গোটা নহৰু দি দিম, গোটা গোটাকৈ দি দিম। এইখিনি গোটেইখিনি ভালকৈ মিলাই চুঙাত ভৰাই জুইত পুৰিব দি দিলোঁ। দি এতিয়া মিঠাতেল দি দিম। গোটেইখিনি ভালদৰে সানি ল'ম। মিঠাতেল নিদিয়াকৈও বনাব পাৰি। মই অকণমান মিঠাতেলটো দি দিছোঁ ভাল পাওঁ কাৰণে। মিঠাতেলটো দি সানি এতিয়া চুঙাত ভৰাম আৰু মাজে মাজে এটা ডাঙৰ ডাঙৰকৈ লাই পাতো দি দিম। দি গোটেইখিনি ভালদৰে ভৰাই অলপ হেঁচি হেঁচি ভৰাব। তাৰপাছত একদম মুখলৈকে ভৰাই নিদিব, অলপ আধাকৈ ৰাখিব, নহ'লে সিজিলে ওপৰেদি ওলাই যায়। অলপ কমকৈ ৰাখিব যাতে চুঙাটো খালী হৈ থাকে ওপৰখিনি। এতিয়া মই লাই পাতখিনি ভৰাই জুইত এতিয়া পুৰিম এইখিনি। এতিয়া বনাম চুঙা পিঠা। তাৰ কাৰণে মই 1 কাপ পিঠাগুড়ি লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ আৰু ৰুকা নাৰিকল দিছোঁ। চেনি দিম 2 চামুচ আৰু পানী বা গাখীৰ দি পেলাই ঘোল এটা বনাই ল'ম। মই গাখীৰেই দিছোঁ। যোনটো ভাল পায় আপোনালোকে সেইটোৱে দিব। অলপ পনীয়াকৈ ঘোলটো বনাই চুঙাত ভৰাই পেলাই আকৌ জুইত পুৰিম। ঘোলটো হৈ গ'ল বনোৱা। এতিয়া চুঙাত ভৰাই পেলাই পুৰিম। চুঙাটোত ভৰাবলৈ দিগদাৰ হয় কাৰণে মই এটা চুপিৰ সহায়ত ভৰাবলৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ সোমাই যায়, কাষতো নপৰে। একেবাৰে মুখলৈকে নিদিব, নহ'লে সিজিলে আকৌ পৰি যায়। ওপৰেদি মুখেদি ওলাই আহে, সেইকাৰণে অকণমান কমকৈ দিবলৈ লাগে। চুঙাটোত ভৰাই হৈ গ'ল। এতিয়া মুখখনত কলপাতেদি দি বন্ধ কৰি দিম যাতে ওলাই নাহে। সিজিলে বাহিৰলৈ ওলাই নহাকৈ টানকৈ কলপাতে মেৰিয়াই জুইত পুৰিম। এতিয়া এয়া জুইত 2টা চুঙা, এটাত আছে চুঙা পিঠা আৰু এটাত আছে চিকেন। 2টা ভালদৰে পুৰি ল'ম জুইতে।
মাজে মাজে উল্টা কৰি দিব, নহ'লে তলফালৰ পৰা পূৰা পুৰি আহিব আৰু ওপৰখিনি কেঁচা হৈ থাকিব। সেইকাৰণে এবাৰ ওপৰৰ তল কৰি দিব। ভাতৰ কাষত চাটনি অকণমান নহ'লে আধৰুৱা হৈ থকা নিচিনা লাগে। সেইকাৰণে ভাবিলোঁ জুইখিনিও ধুনীয়াকৈ জ্বলি আছে, মই বিলাহী, আদা, নহৰু এনেকৈ গোটাকৈ পুৰি ল'লোঁ শলাত ভৰাই পেলাই। তাৰপিছতে ইয়াৰে এখন চাটনি বনাম আৰু সেইকাৰণে এইখিনিত পুৰি লৈছোঁ। তাৰপিছত মই মিক্সিত দি চাটনি বনাম ইয়াৰ। ধুনীয়াকৈ জুইখিনি জ্বলি আছে, ইয়াৰ মাজে মাজে অকণমান ঘূৰাই দিব। এয়া পূৰা হৈ গ'ল। এতিয়া এইখিনি মই মিক্সিত দি পেলাই চাটনি বনাম। ওপৰৰ পূৰা বাকলিটো আঁতৰাই ল'ব, নহ'লে ক'লা ক'লা হৈ থাকিব। এয়া আঁতৰাই লৈছোঁ। তাতে মই ধনিয়া পাত দিম, নিমখ দিম আৰু জলকীয়া দি পেলাই এইখিনি গোটেইখিনি এটা চাটনি বনাই ল'ম। আজিৰ ভোগালীৰ বিহুৰ বিশেষ থালিখন কমপ্লিট হৈ গ'ল। এতিয়া পৰিৱেশন কৰোঁ। আজি মই কলপাততহে দিছোঁ, থালত নহয়। সদায়তো থালত খাই থাকোঁ, কেতিয়াবা এনেকৈ কলপাততো খাই চাব লাগে, ভালো লাগে, দেখিও ভাল লাগে। এয়া দিলোঁ গৰম গৰম জহা চাউলৰ ভাত, লোকেল মুৰ্গী লাই পাত দি বনোৱা, জাতিলাও বিলাহীয়ে মাছৰ টেঙা আঞ্জা, আৰু ইপিনে দিলোঁ বাতিত ঔটেঙা আৰু মাটি দালি। ঔটেঙা আৰু মাটি দালিখন খুব ধুনীয়া গোন্ধ ওলাইছে। ঔটেঙাটো একদম পকি থকা ঔটেঙা। এয়া দিলোঁ চুঙাত দিয়া মুৰ্গী মাংস। আচলতে বাঁহটো জ্বলি গ'ল, বাঁহটো শুকান হৈ যোৱাৰ কাৰণে জ্বলি গ'ল কাৰণে মই আপোনালোকক উলিয়াই দেখুৱাব নোৱাৰিলোঁ। কেঁচা বাঁহ হ'লে বেছি ভাল হয়। আৰু দিলোঁ কাঠআলু ভাজি, দিলোঁ সৰু আলু পিঁয়াজ পাত দি ভাজি আৰু চাটনি। এয়া হৈছে খৰিকাত দিয়া চিকেন, আৰু এয়া হৈছে বেঙেনা পোৰা পিটিকা। তাতে মই ধনিয়া, কেঁচা জলকীয়া, নিমখ আৰু মিঠাতেল আৰু ওপৰত অকণমান পিঁয়াজ দি সজাই দিছোঁ, পিটিকা কৰিলোঁ। আৰু আজি এয়া ডেজাৰ্টত আছে চুঙাত দিয়া পিঠা। সেয়াও মই আপোনালোকক উলিয়াই দেখুৱাব নোৱাৰিলোঁ। এয়া হৈছে চুঙাত দিয়া পিঠা, ওপৰত মই এতিয়া ক্ৰীম আৰু গুড় দি পৰিৱেশন কৰিম। আজি মোৰ এই ভোগালীৰ বিশেষ থালিখন কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। আকৌ আহিম, তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।